ৰূপহী মহাবিদ্যালয় কৰ্তৃপক্ষ লাচিত বৰফুকনৰ 400 বছৰীয়া যি জন্ম জয়ন্তী গোটেই অসমতে পালন কৰা হৈছে বা দিল্লীতো অসম চৰকাৰে পালন কৰিছে তাৰ লগতে সংগতি ৰাখি আজি আমাৰ ৰূপহী মহাবিদ্যালয়ত আমি এখন সভাৰ আয়োজন কৰিলো। এই সভাত আমাৰ এই সতীৰ্থ ইতিহাস বিভাগৰ ডক্টৰ চিত্ৰাংকিতা গায়নে লাচিতৰ সূৰ্যৰ বীৰ্যৰ ওপৰত এক সুন্দৰ বক্তৃতা আগবঢ়ায় আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণৰে এক সফল অনুষ্ঠান হৈ উঠে। ৰূপহী মহাবিদ্যালয়ৰ তৰফৰ পৰা পোনপ্ৰথমে সকলোকে লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লাচিত বৰফুকনৰ 400তম জন্মদিনত আজি আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁক সোঁৱৰি আমি এটা বক্তৃতা অনুষ্ঠান কলেজৰ মাজতে আমি অনুষ্ঠিত কৰিলোঁ। শিক্ষক, ছাত্ৰ, ছাত্ৰী আৰু অফিচৰ আমাৰ যিসকল কৰ্মচাৰী সকলোকে লগত লৈ পেলাই আমি এটা বক্তৃতা অনুষ্ঠানত আমি সকলোৱে যোগদান কৰিলোঁ। তাত মই বক্তৃতা দেউতা হিচাপে লাচিত বৰফুকনৰ গোটেই সমগ্ৰ হিষ্ট্ৰী, তেওঁৰ জীৱন কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিলে, শৰাইঘাটৰ যুদ্ধত তেওঁৰ বৰঙণি সকলোখিনি সামৰি পেলাই মহাবীৰ জাতীয় নেতা লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জন্ম জয়ন্তী। আজি এই জন্ম জয়ন্তীত তেখেতৰ জন্ম জয়ন্তীত আমি উলহ মালহেৰে আমাৰ সমগ্ৰ অসমতে আমি উদযাপন কৰিছোঁ, লগতে ভাৰতৰ ৰাজধানী দিল্লীতো উদযাপন কৰা হৈছে। তেখেতৰ জন্ম জয়ন্তীৰ সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰিছোঁ। ৰচনা প্ৰতিযোগিতা হওক, বৃক্ষৰোপণ হওক, নৃত্য প্ৰদৰ্শন হওক, নাট্য প্ৰদৰ্শন হওক, তৰ্ক প্ৰতিযোগিতা হওক, লগতে বক্তৃতা অনুষ্ঠান। এই গোটেইখিনি কৰি আমাৰ মহাবীৰজনক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানৰ দ্বাৰা লাচিত বৰফুকনক আমি চেষ্টা কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত লাচিতৰ যি অৱদান আৰু লাচিত বৰফুকনে অসমীয়া জাতি যি ধৰণেৰে ৰক্ষা কৰি গ'ল তাক আমি সকলোৱে যাতে আকৌ এবাৰ স্মৰণ কৰিব পাৰোঁ বা আমি এই গোটেই কথাখিনি যাতে বুজি উঠোঁ, তাৰ বাবে আমাৰ আজিৰ প্ৰচেষ্টা। আৰু মই ভাবোঁ যে এতিয়া বুৰঞ্জীত আছে হয় তেওঁ মোমাই কাটিছে, তেওঁক মামা বুলিয়েই মাতিছিল, কিন্তু নিজৰ মাকৰ ককাই ভাই হয়নে নহয়? আহোমত আকৌ হয় মামা মানে মাকতকৈ ভায়েক তলৰ হ'ব লাগিব, নহ'লে নিচাদেউ বুলি কয়। তো মাকৰ নিজৰ ভায়েকে আছিল নে কাজিন ব্ৰাদাৰে আছিল নে গাঁৱৰে আছিল সেইটো প্ৰুফ মোৰ হাততো নাই, কিন্তু হয় মোমাই কাটিছিল, বুৰঞ্জীত সেইটো লিখা আছে, আহোমৰ বুৰঞ্জীত সেইটো লিখা আছে। তেওঁ নিজৰ পৰিয়ালৰ এজন তেওঁ মোমাই সম্বন্ধীয় বা নিজৰ মোমাইকে কাটিছিল আৰু তাত কোনো ধৰণৰ দ্বিমত নাই। মই ভাবোঁ তাত কোনো ধৰণৰ দ্বিমত নাই। আমাৰ ৰাজ্য